আপোনালোকৰ মানসিকতাটো এনেকুৱা যে যদি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, অতুল বৰা, কেশৱ মহন্ত একত্ৰিত হয়, এই প্ৰশ্নটো তেতিয়া আপোনালোকে নকৰে। মোৰ আপোনালোকৰ প্ৰতি মাজে মাজে সান্তনা উপজে, অলপ অলপ খঙো উঠে, অলপ অলপ বেয়াও লাগে, অলপ অলপ দুখো লাগে যে আপোনালোক ইমান বায়াস কিয় হৈছে। আৰু এই যিকেইজন মানুহ লগ লাগিছে তেওঁলোকে কিমানবাৰ হাৰিব লাগে। আৰু মইতো বাৰে বাৰে আপোনালোকক দেখুৱাই দিলোঁ যে এইবিলাক কোনো হিৰো নহয়। প্ৰথমতে বিধানসভাত হৰুৱালোঁ, লোকসভাত হৰুৱালোঁ, পঞ্চায়তত হৰুৱালোঁ, এতিয়াও আপোনালোকৰ মায়ামোহ শেষে হোৱা নাই। গতিকে 26ত ভাল কৰি হাৰিলে মই আশা কৰোঁ যে আপোনালোকৰ মায়ামোহটো পাৰ্মানেণ্টলি নোহোৱা হ'ব। 21তো কোনেও ভুল কৰা নাই। 21ত যেতিয়া হাগ্ৰামা মহিলাৰী, বদৰুদ্দিন আজমল, ৰিপুণ বা এই গোটেইবোৰ একলগ হৈছিল, আপোনালোকে কিমান তালাফাল লগাইছিলে। আপোনালোকৰ নিউজবিলাক মাজে মাজে মই পঢ়ি থাকোঁ, আজিকালি ইউটিউবত পাই নহয়। গতিকে মই মাজে মাজে এই নিউজবিলাক উলিয়াই পঢ়ি থাকোঁ। গতিকে আপোনালোকে নিজৰ 21ত কৰা নিউজবিলাক পঢ়িবচোন যে বিজেপি গ'লেই আৰু নায়েই, কৰিছিল নাই। 21ৰ নিউজবিলাক আপোনালোকে অলপ উলিয়াই চাবচোন। গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে যিটো আশা কৰি আছে এইটো বাস্তৱত নহ'ব। এইটো এই BTC ইলেকশ্যনতে তাৰ ৰিজাল্ট পাব।